নমস্কাৰ সকলোকে আজি মোৰ নতুন ভিডিঅ'টোলৈ আজি আপোনালোকক মই এজন এনেকুৱা যুৱকক চিনাকি কৰাই দিম যিজন যুৱক খুব সাধাৰণ কিন্তু তেওঁ যেটো কাম কৰে সেই কামটো খুব মানে আচৰিত খুব ব্যতিক্ৰম আৰু সেই যুৱকজন হ'ল আমাৰ অসমৰে বাণিজ্যিক নগৰী বৰপেটা চহৰৰ বাসিন্দা মুকুল দাস এই আমাৰ লগত মুকুল দাস আছে মুকুল হয়তো আপোনালোকে চিনি পাইছে নমস্কাৰ আৰু মুকুলে নিজাকৈ নিজৰ হাতেৰে কিছুমান মানে হাতেৰে নিৰ্মিত কিছুমান বস্তু বনায় খুব আচৰিত খুব ধুনীয়া যেটো মুকুলৰ নাম দিছে মুকুল হস্তশিল্প এইটো মুকুল হস্তশিল্প হাতেৰে বনোৱা কিছুমান বস্তু যিবোৰ বস্তু দেখিলে আপোনালোকে আচৰিত খাব এই যে বস্তু দেখিছে এইটো আমাৰ হাতী এইটো মুকুলৰ হাতেৰে বনোৱা খুব খুব সুন্দৰ হাতেৰ পৰখেৰে বনোৱা নিজে নিৰ্মাণ কৰা হাতী আৰু এই বস্তুটো সাগে মুকুল এইটো কাঠেৰে বনাইছে ন হয় হয় কাঠেৰে এই যিমান বস্তু আছে সব কাঠেৰে বনোৱা ন সকলো কাঠেৰে বনোৱা বস্তু এইটো আমাৰ বিহুৰ পেপা এইটো কাঠেৰে বনাইছে আৰু এই সকলো বস্তু মুকুলে হাতেৰে বনাইছে গতিকে মই মুকুলৰ লগত পোনপটীয়াকৈ কথা পাতিম আচ্ছা মুকুল এই যে তোমাৰ এইবোৰ মানে সৃষ্টি বুলি কয় টেলেণ্ট এটা তোমাৰ এইবোৰ কাম মানে কেতিয়াৰ পৰা তোমাৰ আৰম্ভ কৰিছিলা কেতিয়াৰ পৰা জাৰ্নি ষ্টাৰ্ট হৈছিল এইবোৰ বনোৱা মোৰ মোটামুটি 10 বছৰমান হ'ল এইটো কাম কৰা 10 বছৰ 10 বছৰমান হ'ল কিন্তু বহুতে হয়তো জানে বহুতে নাজানে তোমাক বৰপেটাৰ বহুতে চিনি পায় মুকুল দাস কিন্তু এই যে তোমাৰ টেলেণ্ট এইটো এটা এই টেলেণ্টটো বহুতে নাজানে আৰু মই এটা কথা জনাম যে মানুহৰ টেলেণ্ট সকলোৰে আছে ভগৱানে সকলোকে কিবা টেলেণ্ট দিছে আৰু তোমাৰ এই টেলেণ্টটো সঁচাকৈ খুব মানে ধুনীয়া মোৰ বহুত ভাল লাগিছে এইটো চাগে এই ন ৰংঘৰ নে ৰংঘৰ এইটো আমাৰ অসমৰ ৰংঘৰ চাওক কি সুন্দৰভাৱে বনাইছে হাতৰ পৰশত ইমান সহজ নহয় বহুত কষ্ট লুকাই আছে এইটো বনোৱাতে কাঠেৰে বনাইছে এইবোৰ এটা বস্তু মানে তৈয়াৰ কৰোঁতে কিমান দিন লাগে মোটামুটি এটা বস্তু বনোৱাতে মোটামুটি 1 মাহ মান লাগি যায় 1 মাহ বস্তু লৈ 1 মাহ মান লাগে আচ্ছা 1 মাহ লাগে সময় আৰু একচুয়ালি কি হ'ল মই কামটো দিনত সময় নহয় ৰাতি কৰোঁ মই যিখিনি পাৰোঁ এই বস্তু তুমি কি নিজে শিকিছিলা না মানে কি ট্ৰেনিং নিজে ট্ৰেনিং লোৱা নাই মানে কৰোঁতে হৈ গ'ল আজি কৰোঁতে কালি কৰোঁতে মানে কি লাহে লাহে বস্তুখিনি বনালো লাহে লাহে এইটো মাদাৰ টেৰেছা বনাইছিলো এইটো মাদাৰ টেৰেছা এইটো খুব ধুনীয়া কাঠেৰে নিৰ্মিত ন কাঠেৰে সকলো কাঠেৰে আব্দুল কালাম আছে এপিজে আব্দুল কালাম ধুনীয়া আচ্ছা এই বস্তুবোৰ তুমি যে বনাই আছা এই বস্তুবোৰ মানে আমাৰ অসমৰ আৰু বিভিন্ন ঠাইলৈ গৈছে নেকি তোমাৰ এই বস্তু বনোৱা নাই মই সেনেকুৱাকে মানে বিক্ৰী কাৰণে মই কৰা নাই একচুয়ালি আচ্ছা মই এতিয়া নিজে মানে নিজৰ হয় হয় আচলতে মুকুলে এই বস্তুবোৰ যে বনাই আছে হস্তশিল্পৰ এই যিবোৰ কাঠেৰে বনাইছে এইবোৰ বস্তু মুকুলে মানে বিক্ৰী কৰাৰ কাৰণে বনোৱা নাছিল মানে কেনেকে নিজে এই কামবোৰ কৰা আৰম্ভ কৰি নিজে নাজানে এটা নিজৰ ভিতৰত থকা টেলেণ্ট নিজে গম নাপাইছিল কিন্তু 10 বছৰ ধৰি কৰি আছে এটা কাম কৰোঁতে 1 মাহ লাগে 2 মাহ লাগে বস্তুলৈ কথা কিন্তু মুকুলে এতিয়ালৈকে বিক্ৰীৰ কাৰণে ভাবা নাই কিন্তু যদি তোমাৰ এই বস্তুবোৰ কোনোবা মানুহে নিব খোজে ভাল লাগি পছন্দ কৰি নিব পাৰিব ন হয় মোৰ কন্টাক্ট নাম্বাৰ আছে আচ্ছা কন্টাক্ট কৰিলে হ'ল আচ্ছা আপোনালোকৰ যদি এই বস্তুবোৰ ভাল লাগে মুকুলৰ হাতেৰে বনোৱা বহুত বস্তু আছে আপোনালোকক যদি কিবা লাগে বেলেগ বস্তু অৰ্ডাৰ কৰিব পাৰে মুকুলে অৰ্ডাৰ কৰিলে WhatsApp নাম্বাৰ আছে নাম্বাৰটো মই দি দিম ভিডিঅ'ত যদি আপোনালোকে যেনেকুৱা বস্তু লাগে মুকুলে বনাই দিব ন যেনেকুৱা লাগে ইয়াতো বনোৱা আছে কিছুমান এতিয়া গড় আছে এইবোৰ যদি লাগে ভাল লাগে অৰ্ডাৰ কৰিব পাৰে আৰু যদি আপোনালোকৰ নিজা ইচ্ছামতে কিবা লাগে তেতিয়াহ'লে ভিডিঅ'টোত মই WhatsApp নাম্বাৰ দি দিম WhatsAppত মোক পঠাই দিলে হ'ল মুকুলক WhatsAppত যি লাগে মেছেজ কৰি দিলে হ'ল কন্টেক্ট কৰিলে হ'ল ডাইৰেক্ট চিধাই মুকুলে বনাই দিব আৰু মুকুলে আগতে কৈছে যে পইচাৰ কাৰণে বনোৱা নাই বিজনেছ মাইণ্ডত বনোৱা নাই কিন্তু যদি মানুহক পছন্দ হয় মানুহৰ যদি মানুহে বিচাৰে মুকুলে সেল কৰিবলৈ মানে প্ৰস্তুত আছে ন হয় কৰিম কাৰণ প্ৰত্যেকটো বস্তু কষ্ট আছে কিন্তু বহুত কষ্ট ইয়াত সময় লাগে কাৰণ মানুহে আজিকালি নিজৰ সময় নষ্ট নকৰি কোনো কামে নকৰে কাৰণ মোৰ মেচিন নহয় হাতেৰে সৰু একদম সৰু টুলছ আছে মোৰ একদম সৰু অস্ত্ৰ দি বনোৱা হয় সব এইবোৰে বনোৱা হয় না সব এইবোৰ বহুত কষ্ট এইটো মেচিনো নাই আজিকালিতো বহুত টেকনিকেল বস্তু ওলাই গৈছে মেচিনে নোৱাৰি মেচিনৰ কাম আৰু হাতৰ কামৰ লগত বহুত ডিফাৰেন্স আছে তো মুকুলে সব বস্তু হাতেৰে এই সৰু মেচিনেদি বনাই বহুত কষ্ট হয় গতিকে আপোনালোকৰ যদি এই বস্তুবোৰ পছন্দ হৈছে বা লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে অসমৰ যিকোনো ঠাইৰ পৰা অৰ্ডাৰ কৰিব পাৰে মুকুলে যেনেকৈ পাৰচেজ কৰি দিব পাৰচেজ কৰিব আৰু যদি আপোনালোকৰ কিবা হেনেকুৱা নিজাকে কিবা বস্তু লাগে ভাল লগা আপোনালোকৰ পছন্দ অনুযায়ী আপোনালোকে WhatsAppত পঠাই দিব কি লাগে নাম্বাৰটো মই দিম আৰু এটা কথা মই জনাম এই যে তুমি এই বস্তুবোৰ প্ৰদৰ্শন কৰিছা এইখিনি বৰপেটাৰ সাৰ্বজনীন ৰঙালী বিহুৰ যিখিনি প্ৰদৰ্শনী আচলতে আমাৰ ইয়াত বৰপেটা ৰোডত 7 দিনীয়া বিহু চলি আছে সোণালী জয়ন্তী বৰ্ষ য'ত মুকুলে নিজৰ এই হস্তশিল্পৰ এই বস্তুখিনি ইয়াত মানে প্ৰদৰ্শন কৰিছে আৰু জনামতে মুকুলে নিজৰ এইখিনি বস্তুত প্ৰথম পুৰস্কাৰ পাইছে ন
মুকুলে ইয়াতে আমাৰ এটা প্ৰতিযোগিতা হৈছিল আৰু চিত্ৰ ছবিও আছে, শাল আছে, তাৰ ভিতৰত মুকুলে কিন্তু প্ৰথম পুৰস্কাৰ পাইছে এই মুকুলৰ যি হস্ত নিৰ্মিত বস্তুবোৰ। তেতিয়াহ'লে মই আপোনালোকক আজি মুকুলক চিনাকি কৰাই দিলোঁ। মুকুল আমাৰ বৰপেটাৰ স্থানীয় যুৱক, আমাৰ অসমৰ যুৱক, আমাৰ অসমীয়া ল'ৰা, ইমান সুন্দৰ প্ৰতিভা আছে। আৰু মই নিশ্চয় ভিডিঅ'টোত মুকুলৰ নম্বৰটো দিম। গতিকে মুকুলক যিখিনি বস্তু তোমাক অৰ্ডাৰ দিয়ে তুমি পঠাই দিবা। গতিকে আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু যদি ভাল লাগিছিল আমাক মৰম দিব, লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি। কাৰণ মানুহৰ টেলেণ্টবোৰ লুকাই থাকিব নালাগে, মানুহৰ টেলেণ্টবোৰ মানে বিয়পি যাব লাগে, যিমান দূৰ যাব লাগে। গতিকে ধন্যবাদ সকলোকে। নমস্কাৰ।